নমস্কাৰ, সকলোকে স্বাগতম জনাইছো। আৰু আজি আপোনালোকক কওঁ, আপোনাৰ সন্তানে যে পঢ়া শুনাৰ ক্ষেত্ৰত খুব অমনোযোগী হৈ আছে বা পঢ়া শুনা কৰাৰ পিছত তেওঁলোকে ভাল ৰিজাল্ট পোৱা নাই বা পঢ়াৰ প্ৰতি কোনো ধান্দা নাই, তেনেহলে এটা বিশেষ যন্ত্ৰ বনাই লওক। সৰস্বতী পূজাৰ দিনাখনে বনাব লাগে। আৰু সময়কণ হল ৰাতিপুৱা 7:20 পৰা দুপৰীয়া 12:43 ভিতৰত। কাৰণ সেইদিনাখন সৰস্বতী পূজা, শুক্ল পঞ্চমী তিথি। আৰু শুক্ল পঞ্চমী তিথি যেতিয়া সৰস্বতী মাক পূজা কৰা হয়, তেনেহলে সেই দিনটো বিদ্যাৰ্থীসকলৰ কাৰণে যথেষ্ট ভাল দিন বুলি ক'ব পাৰি। যদি আপুনি নিজে এই ভিডিঅ' চাই আছে, তেনেহলে আপুনি নিজে বনাব। অৰ্থাৎ আপোনাৰ কোনো যদি পিতৃ মাতৃ চাইছে, তেওঁলোকে নিজে সন্তানৰ কাৰণেও বনাব পাৰে। নিয়মসমূহ আপোনালোকক কৈ আছো, তাৰ আগতে এটা সৰু অনুৰোধ। যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে, পেজটো ফলো কৰি ৰাখিব। আৰু ইউটিউবত যদি চাইছে, তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এনেধৰণৰ ভিডিঅ'সমূহ আপুনি পাই থাকে। চাওক, 22 তাৰিখৰ ৰাতি যেতিয়া 12 বাজি পাৰ হ'ব, অৰ্থাৎ 23 তাৰিখ সোমাব, এই 23 তাৰিখৰ ৰাতিপুৱা অৰ্থাৎ পুৱতি নিশা 2:28 আৰম্ভ হব পঞ্চমী তিথি। আৰু শেষ হব 23 তাৰিখৰ ৰাতি 12 বজাৰ পিছত, অৰ্থাৎ 1:46 সিদিনাখন পৰিব 24 তাৰিখ। এই এটা দীঘলীয়া সময়ে হব সৰস্বতী পূজাৰ দিন। আৰু তাৰ ভিতৰত আপোনালোকক উল্লেখ কৰাৰ দৰে 7:20 পৰা দুপৰীয়া 12:43 এই সময়খিনিত আপুনি এই যন্ত্ৰভাগ বনাব লাগে। কেনেধৰণে বনাব, একেবাৰে সহজকৈ আপোনালোকক জনাও যে আপুনি এখন বগা কাগজ লব আৰু লগত এডাল ৰঙা মাৰ্কাৰ পেন গোটাব। অৱশ্যে যদি আপুনি পাৰে, আপুনি অষ্টগন্ধ বা কেশৰ এনেকুৱা দ্ৰব্য আপুনি ব্যৱহাৰ কৰিব পাৰে। বনোৱা সময়ত আপুনি সৰস্বতী মাৰ এখন ফটো ৰাখিব। অৰ্থাৎ ফটোৰ সন্মুখত আপুনি ধূপ চাকি তেল অৰ্থাৎ মিঠাতেলৰ চাকি জ্বলাব। আৰু তাৰ সন্মুখত আপুনি ফুল ৰাখিব, বগা ৰঙৰ ফুল বা হালধীয়া ৰঙৰ ফুল। ফুল ৰখাৰ পিছত আপুনি নিজে বহি, অৰ্থাৎ পূব দিশলৈ মূৰ কৰি আপুনি লিখিবলৈ যত্ন কৰিব। আৰু মই আপোনালোকক এই যন্ত্ৰভাগ দেখাই দিছো। স্ক্ৰীণত এতিয়া যন্ত্ৰভাগ আপুনি দেখিছে, এই যন্ত্ৰভাগ আপুনি বনাব। আৰু বনাই আপুনি সেই ভাগ যিটো সন্তানে কাৰণে বনাইছে বা আপোনাৰ নিজৰ কাৰণে যিটো বনাইছে, নিজৰ নামটো তলত উল্লেখ কৰিব। আৰু বনোৱাৰ পিছত আপুনি এটা সৰস্বতী মন্ত্ৰ গাব। ওম এং সৰস্বতী নমঃ, ওম এং সৰস্বতী নমঃ। আৰু এই মন্ত্ৰবিলাক সদায় 108 বাৰ মিনিমাম গাব লাগে, যিকোনো মন্ত্ৰ। গতিকে আপুনি এই মন্ত্ৰটো 108 বাৰ গাব, গাই আপুনি এটা পজিটিভ ভাইব্ৰেচন দিব। যে যি যন্ত্ৰ বনাইছে, সেই যন্ত্ৰই আপোনাৰ সন্তান বা আপোনাৰ নিজৰ উপকাৰ কৰে। অৰ্থাৎ সকলোতে এটা পজিটিভ ভাইব দিব লাগে। আৰু সেই যন্ত্ৰভাগ আপুনি সন্তানৰ কিতাপৰ মাজত আপুনি ভৰাই থব পাৰে। আৰু আপোনাৰ ঘৰত যদি এটাতকৈ বেছি সন্তান আছে, তেনেহলে আপুনি যিমানটা আছে সকলো কাৰণে বনাব পাৰে। একেবাৰে সহজকে আপোনাক জনালো। আৰু লগতে আৰু এখন ফটো দিছো। এই ফটোখন আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু এই ফটোখন আপুনি প্ৰিন্ট কৰি ল'ব। আৰু প্ৰিন্ট কৰি অনাৰ পিছত আপুনি সেই একেদৰে ওম এং সৰস্বতী নমঃ বা ওম সৰস্বতী মা নমঃ, আপুনি এনেধৰণৰ বিভিন্ন সৰস্বতী মন্ত্ৰ আছে, বা ওম এং নমঃ এই মন্ত্ৰ গাব। গাই আপোনাৰ সন্তানৰ পঢ়াৰ টেবুলৰ সন্মুখত ৰাখি দিব। মই আপোনালোকক দুটা দিছো, এটা নিজে লিখিব আৰু এটা প্ৰিন্ট কৰি ল'ব। আৰু ভিডিঅ'টো পাৰিলে ছেভ কৰি ৰাখিব, যাতে হেৰাই নাযায়। আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ক্ষেত্ৰত উপকৃত হয়। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলো লগ পাম। আজিলৈ সামৰিছো।